সরকার জিন্দাবাদ 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 মুক্তি দিব লাগিব মুক্তি দিব লাগিব ছবি তোমালোকে কিমান মুচিবা আমাৰ সকলোৱে মনত আমাৰ অখিল গগৈ ছবি আছে আমাৰ পানত অখিল গগৈ ছবি আছে সেইখন ছবি কিন্তু তোমালোকে কেতিয়াও মচিব নোৱাৰা আজি হয় আপোনালোকে গম পাইছে যে কালি বৈশিষ্ট্য দেৱালত অখিল গগৈ ছবি অংকন কৰাক লৈ যিসকল শিল্পীসকল আৰু যি আমাৰ ছাত্ৰ মুক্তি সংঘ সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা হওক যি বৈশিষ্ট্য আৰক্ষীয়ে আপোনাৰ গ্ৰেপ্তাৰ কৰি তেওঁলোকক থানালৈ লৈ যোৱা হৈছিল আৰু অখিল গগৈ চিত্ৰ অংকন যেতিয়ালৈকে মচি দিয়া নহ'ব তেওঁলোকক কেতিয়াও মুকলি কৰি দিয়া নহ'ব বুলি তেওঁলোকে কয় পিছত অখিল গগৈ চিত্ৰ যেতিয়া মুচি দিয়া হ'ল তেতিয়াহে তেওঁলোকক বৈশিষ্ট্য আৰক্ষী থানাৰ পৰা মুকলি কৰি দিয়া হৈছিল আমি এটা কথাই বুজিব পাৰিছো যে আজি তাৰিখত অখিল গগৈ বুলি ক'লে অখিল গগৈ যি প্ৰতিবাদী হত্যা বুলি ক'লে গোটেই বিজেপি ভিতৰৰ চোৱাত আৰু বাহিৰৰ চোৱাত এটা কম্পমান সৃষ্টি হয় আৰু অখিল গগৈ যে এটা গুজৰি থকা যে এটা হিংসৰ দৰে তেওঁ পুৰুষ হয় তেওঁৰ যি প্ৰতিবাদী হত্যা যে অসমৰ জনতাৰে অসমৰ ৰাইজে আঁকোৱালি লৈছে আৰু বিজেপি চৰকাৰখনৰ এটা ফেচিবাদী চৰকাৰে তেওঁক যে ভয় খাইছে ইতিমধ্যে ইয়াৰ প্ৰমাণ জল পটপটকে সকলো অসমবাসী ৰাইজে আপোনাৰ দেখিবলৈ পাইছে আজি আমি মেৰাপানীত আমাৰ সমগ্ৰ অসমত কাৰ্যসূচী যি চিত্ৰ অংকনৰ ৰূপায়ণ আছে তাৰ লগত আজি মেৰাপানী অঞ্চলতো আজি আমি আমাৰ চিত্ৰ অংকনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ কিন্তু দেখিবলৈ পালোঁ যে আমি আজি ইয়াত যি পাব্লিক প্ৰপাৰ্টিত আমি চিত্ৰ এখন অংকন কৰোঁতে আমাৰ যি দাঁতিকাষৰীয়া আমাৰ মেৰাপানী থানাৰ তেওঁলোকে যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আহি আমাৰ চিত্ৰ অংকন কৰাত আজি অলপ হ'লেও আমাক আজি বাধা প্ৰদান কৰিছিলে তেওঁলোকে আমাক থানালৈ মাতিছিলে তেওঁলোকে আমাক লিখিত দিব লাগিব বুলি কৈছিলে তেওঁলোকে আমাক পাৰ্মিশ্যনৰ কথা বুলি কৈছিলে কিন্তু আজি তাৰিখত আমি দেখিছোঁ যে অসমত হাজাৰখন ডাঙৰ ডাঙৰ দেৱাল আছে তাত জইন টু ABVP জইন টু বিজেপি ডাঙৰ সৰ্বানন্দ সোণোৱালৰ পিকচাৰ ডাঙৰকৈ হিমন্ত বিশ্ব শৰ্মাৰ পিকচাৰ কিন্তু সেইবিলাক পিকচাৰ যেতিয়া আঁকিবলৈ যায় আমি কোনো ধৰণে কিন্তু পাৰ্মিশ্যনৰ কথা বা কিবা কথা আমি লোৱা আজি তাৰিখত দেখিবলৈ পোৱা নাই আজি তাৰিখত এইটোৱে বুজিব বিচাৰিছোঁ যে আজি কৃষক মুক্তি ছাত্ৰ মুক্তি যি তেওঁলোকে দমন নীতিৰে তেওঁলোকে আমাক দমন কৰিবলৈ চেষ্টা কৰিছে বিজেপি এনেকুৱা দমন নীতি আমি হাজাৰবাৰ ওপৰাই দিবলৈ আমি চেষ্টা কৰিম আৰু যি এখন দেৱাল নহয় আজি অসমত হাজাৰখন দেৱাল হ'ব তেওঁলোকক মচি দেখুৱাওক আৰু অখিল গগৈ আমাৰ অসমীয়াৰ প্ৰাণত অখিল গগৈ আমাৰ অসমীয়াৰ মনত অখিল গগৈ তোমালোকে যেতিয়া প্ৰতিবাদী হত্যা তোমালোকে কেতিয়াও ধ্বংস কৰিব নোৱাৰা আৰু এদিন অখিল গগৈ আমাৰ মাজলৈ কাৰামুক্ত হৈ আহিব সেইদিনা সম্পূৰ্ণৰূপে ফেচিবাদী সাম্প্ৰদায়িক দমন নীতি উপৰিব সেইদিনাখন অসমীয়া জয় হ'ব সেইদিনা অসমীয়া জনতাৰ জয় হ'ব সেইদিনা আঞ্চলিকতাবাদৰ জয় হ'ব সেইদিনা জাতীয়তাবাদৰ জয় হ'ব জয় আই অসম।